এইটোৱে আছিলে আমাৰ একো ভুল হোৱা নাই মই তোক কি কৈছিলোঁ শুনাকণ বৰ ডেঞ্জাৰ বস্তু তাক কিবা এটা অংক আছে মানে আছেই তুমি ইয়াত কি কৰিছা কি কাম ইয়াত ভাইটিৰ লগত কথা পাতিবলৈ আহিছিলোঁ চোৱা না সৰবা ভাইটিটো কিমান কিউট অনুবাৰ দৰে কথা নকবা আৰু ই তোমাৰ ভাইটি নহয় পুৱতি তৰা ধাৰাবাহিকখনত আপোনালোকে দেখিবলৈ পাব যে বেদে অনিমেষক সুধিব তোৰ কাৰণে আজি মই বহুত লাজ পাব লগা হ'ল আৰু তই কেতিয়াও মোৰ কাষত নাহিবি আৰু তোৰ দৰে মিছলীয়া মানুহ মোৰ প্ৰয়োজন নাই বুলি ক'ব আৰু তেতিয়া অনিমেষ হৈ কিনে ক'ব যে মই একো মিছা মাতা নাই মোৰ সিদিনাখন গাটো অলপ বেয়া আছিলে আৰু সেইবাবে মই বেলেগ ঘৰ এটা দেখাব লগা হ'ল মই যদি এনেকৈ ঘৰত গ'লো হয় মোক মায়ে বহুত গালি পাৰিলে হয় আৰু মাৰ মনত বহুত কষ্ট পালে হয় মই সেইবাবে এটা বেলেগ ঘৰ দেখুৱালোঁ বুলি বেদৰ আগত ক'ব আৰু বেদে ক'ব যে মই তোৰ প্ৰতি এতিয়া ভালভাৱে একো নোহোৱা হৈছে আৰু তই কেতিয়াও এনেকুৱা ভুল নকৰিবি বুলি অনিমেষৰ আগত ক'ব এতিয়া বাৰু অনিমেষে বেদক কি ক'ব এই সকলোবিলাক আজি দেখিব আনফালে আপোনালোকে দেখিবলৈ পাব যে প্ৰজ্ঞাই জীউৰ ওচৰত যাব আৰু ক'ব জীউ তুমি এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা তুমি পমৰ ওচৰত কেতিয়াও নাহিবা পম তোমাৰ কোনো নহয় তোমাৰ ঘৰৰ মানুহ ঘৰত আছে তুমি পমক কেতিয়াও তোমাৰ ৰুমত আহিব নিদিবা আৰু তুমিও কেতিয়াও পমৰ ৰুমত নাযাবা সি অকলে থাকক সি অকলে থকাৰে যোগ্য বুলি ক'ব এতিয়া বাৰু সঁচাকৈ জীউ জানো প্ৰজ্ঞাক কিবা ক'ব নেকি এই সকলোবিলাক দৃশ্যাংশ আজি দেখিব আনফালে আপোনালোকে দেখিবলৈ পাব যে ৰত্নয়ে বেদৰ আগত ক'ব বেদ মোৰ মনটো কিন্তু বহুত বেয়া লাগি আছে কাৰণ অনিমেষে আমাৰ লগত বহুত বেয়া কাম এটা কৰিলে সি আমাৰ লগত এনেকুৱা মিছা কথা কেতিয়াও ক'ব নালাগিছিল তাক আমি বহুত সহায় কৰিছিলোঁ আৰু বিপদৰ সময়তো তাক আমি সহায় কৰোঁ সিও আমাক কেতিয়াবা সহায় কৰিব বুলি ক'ব এতিয়া বাৰু সঁচাকৈ অনিমেষে জানো অনুভূতি হয় বুলি ক'ব নেকি যদি বেদৰ আগত সকলোবোৰ কথা কয় বেদে কি কৰিব এই সকলো